চাওক 8 তাৰিখেতো ফ্লপ শ্ব' হ'ব, 10 ছেপ্টেম্বৰত দেখুৱাব পাৰিলে নেকি? ইয়াৰ আগতে ৰাহুল গান্ধী বডি ডাবুল বুলি কৈছিলে নহয়, ন্যায় যাত্ৰাত পাৰিলে নেকি দেখুৱাব? 10 ছেপ্টেম্বৰত পাকিস্তানী লিংক দি দিম বুলি কৈছিলে, পাৰিলে নেকি? গৌৰৱ গগৈ পাকিস্তানী লিংকৰ কথাটো যে মিছা, কাইলৈ 8 তাৰিখলৈ থাকিব নালাগে, যোৱাকালি পৰাই তেওঁ ক'লে যে এইটো মোৰ হাতত নাই। চাওক 8 তাৰিখেতো ফ্লপ শ্ব' হ'ব, 10 ছেপ্টেম্বৰত দেখুৱাব পাৰিলে নেকি? ইয়াৰ আগতে ৰাহুল গান্ধী বডি ডাবুল বুলি কৈছিলে নহয়, ন্যায় যাত্ৰাত পাৰিলে নেকি দেখুৱাব? 10 ছেপ্টেম্বৰত পাকিস্তানী লিংক দি দিম বুলি কৈছিলে, পাৰিলে নেকি? এতিয়া 8 তাৰিখতো তেওঁ কি কৈছে যোৱাকালিৰ পৰা, যে আমি 1%হে SIT আমাৰ দায়িত্ব, বাকীখিনিতো আমাৰ নহয়, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰিব, ৰয়ে কৰিব। এইবিলাক যদি নহয়, তুমি আবুল তাবুল বকাই আচল কথাৰ পৰা মানুহক কিয় অন্য দিশলৈ দৃষ্টি লৈ গৈছা? স্কুল বন্ধ কৰিছা, সেইটো কথা ক'লে পাকিস্তানী লিংকৰ কথা কোৱা। ঠিক আছে, গৌৰৱ গগৈ লিংক কি আছে দেখা যাব। তোমাৰ স্কুলবিলাক কেলে বন্ধ কৰিছা? মহিলাক 1250 টকা ডিজিটেল ইণ্ডিয়া, তোমালোকে মহিলাক মিটিঙত নি পেলাই মূৰ্চা যাবলগীয়া কিয় অৱস্থা হৈছে? কালি দেখিছে ষ্ট্ৰেচাৰত লৈ যাওঁতে মহিলা আকৌ সেইখনৰ পৰা উল্টি খাই পৰিছে। ঠগিবলৈ আহিছা। আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাক সোধো যে 16,000 চাকৰিৰ বিপৰীতে 42 লাখে চাকৰি বিচাৰিছে, তুমি 5 লাখকে চাকৰি দিম বুলি কৈছা, দিব পৰা নাই, তেতিয়া কয় গৌৰৱ গগৈ পাকিস্তানী লিংকৰ কথাটো যে মিছা, কাইলৈ 8 তাৰিখলৈ থাকিব নালাগে, যোৱাকালি পৰাই তেওঁ ক'লে যে এইটো মোৰ হাতত নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই একচুৱেলি বহুত বোজা লৈ লৈছে। তেওঁ কৈছে যে 50টা সমষ্টিৰ প্ৰাৰ্থী তেওঁৱেই, তাৰমানে 50জন বিধায়কৰ কাম তেওঁ ছুপাৰমেন নেকি? সেইকাৰণে গোটেই অসমখন লুণ্ঠন কৰিছে। অভাৰব্ৰিজ বনোৱাটোতো ভালকে জানে। গতিকে মই এটা কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই 26ত ৰেষ্ট লওক, অসমৰ মানুহক লুণ্ঠন কৰি যিবিলাক প্ৰপাৰ্টি কৰিছে এনজয় কৰক, আমি বেয়া পোৱা নাই নহয়, লৈ চা বাবা, এনজয় কৰা। তেওঁ যে কয় বাবাটো বুলি কয় যে, আমিও এতিয়া তেনেকুৱাই ক'ব লাগিব যে আপুনি ইমান অসমখনক লুটিছে, লুটি সম্পত্তি কৰিছে, যাওক এনজয় কৰক, আমিতো বেয়া পোৱা নাই নহয়। বাণী গ্ৰেণ্ডছত দুদিনমান থাকক। এখন কিয় ইফাল সিফাল কৰি পেলাই ভুৱা কথাবিলাক প্ৰচাৰ কৰিব লাগে, গৌৰৱ গগৈ পাকিস্তানী বুলি? ক'ত হ'ব? কালি হিমন্ত বিশ্ব শৰ্মাই যে বাজপেয়ী ভৱনত কি কৈছে, অশোক সিংঘিৰ কাৰণে কোনোবাই ক'বলৈ আহোঁতে গালি দি পঠাই দিয়া নাই। চব পলিটিকেল প্ৰাৰ্থী থাকিবই। দিছপুৰত ময়ো বিচাৰিছোঁ, তাতো 9জনমান কেণ্ডিডেট আছে, প্ৰাৰ্থী থাকিবই। তাৰ অৰ্থটো কি? যে দল শক্তিশালী হৈছে আৰু সময়ত আমি চব একেলগ হৈ যাম। প্ৰাৰ্থী যদি আমাৰ নাথাকে, এজনহে থাকে, তাৰমানে জানিব যে আমাৰ দল শক্তিশালী নহয়। দলত আমি নেতা সৃষ্টি কৰিব পৰাটোৱেতো দলৰ ক্ৰেডিট। সেইটো একো সংঘাত নহয়, সময়ত চব চব ঠিক হৈ যাব। চাওক 8 তাৰিখেতো ফ্লপ শ্ব' হ'ব, 10 ছেপ্টেম্বৰত দেখুৱাব পাৰিলে নেকি? ইয়াৰ আগতে ৰাহুল গান্ধী বডি ডাবুল বুলি কৈছিলে নহয়, ন্যায় যাত্ৰাত পাৰিলে নেকি দেখুৱাব? 10 ছেপ্টেম্বৰত পাকিস্তানী লিংক দি দিম বুলি কৈছিলে, পাৰিলে নেকি? এতিয়া 8 তাৰিখতো তেওঁ কি কৈছে যোৱাকালিৰ পৰা, যে আমি 1%হে SIT আমাৰ দায়িত্ব, বাকীখিনিতো আমাৰ নহয়, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰিব, ৰয়ে কৰিব। এইবিলাক যদি নহয়, তুমি আবুল তাবুল বকাই আচল কথাৰ পৰা মানুহক কিয় অন্য দিশলৈ দৃষ্টি লৈ গৈছা? স্কুল বন্ধ কৰিছা, সেইটো কথা ক'লে পাকিস্তানী লিংকৰ কথা কোৱা। ঠিক আছে, গৌৰৱ গগৈ লিংক কি আছে দেখা যাব। তোমাৰ স্কুলবিলাক কেলে বন্ধ কৰিছা? মহিলাক 1250 টকা ডিজিটেল ইণ্ডিয়া, তোমালোকে মহিলাক মিটিঙত নি পেলাই মূৰ্চা যাবলগীয়া কিয় অৱস্থা হৈছে? কালি দেখিছে ষ্ট্ৰেচাৰত লৈ যাওঁতে মহিলা আকৌ সেইখনৰ পৰা উল্টি খাই পৰিছে। ঠগিবলৈ আহিছা। আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাক সোধো যে 16,000 চাকৰিৰ বিপৰীতে 42 লাখে চাকৰি বিচাৰিছে, তুমি 5 লাখকে চাকৰি দিম বুলি কৈছা, দিব পৰা নাই, তেতিয়া কয় গৌৰৱ গগৈ পাকিস্তানী লিংকৰ কথাটো যে মিছা, কাইলৈ 8 তাৰিখলৈ থাকিব নালাগে, যোৱাকালি পৰাই তেওঁ ক'লে যে এইটো মোৰ হাতত নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই একচুৱেলি বহুত বোজা লৈ লৈছে। তেওঁ কৈছে যে 50টা সমষ্টিৰ প্ৰাৰ্থী তেওঁৱেই, তাৰমানে 50জন বিধায়কৰ কাম তেওঁ ছুপাৰমেন নেকি? সেইকাৰণে গোটেই অসমখন লুণ্ঠন কৰিছে। অভাৰব্ৰিজ বনোৱাটোতো ভালকে জানে। গতিকে মই এটা কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই 26ত ৰেষ্ট লওক, অসমৰ মানুহক লুণ্ঠন কৰি যিবিলাক প্ৰপাৰ্টি কৰিছে এনজয় কৰক, আমি বেয়া পোৱা নাই নহয়, লৈ চা বাবা, এনজয় কৰা। তেওঁ যে কয় বাবাটো বুলি কয় যে, আমিও এতিয়া তেনেকুৱাই ক'ব লাগিব যে আপুনি ইমান অসমখনক লুটিছে, লুটি সম্পত্তি কৰিছে, যাওক এনজয় কৰক, আমিতো বেয়া পোৱা নাই নহয়। বাণী গ্ৰেণ্ডছত দুদিনমান থাকক। এখন কিয় ইফাল সিফাল কৰি পেলাই ভুৱা কথাবিলাক প্ৰচাৰ কৰিব লাগে, গৌৰৱ গগৈ পাকিস্তানী বুলি? ক'ত হ'ব? কালি হিমন্ত বিশ্ব শৰ্মাই যে বাজপেয়ী ভৱনত কি কৈছে, অশোক সিংঘিৰ কাৰণে কোনোবাই ক'বলৈ আহোঁতে গালি দি পঠাই দিয়া নাই। চব পলিটিকেল প্ৰাৰ্থী থাকিবই। দিছপুৰত ময়ো বিচাৰিছোঁ, তাতো 9জনমান কেণ্ডিডেট আছে, প্ৰাৰ্থী থাকিবই। তাৰ অৰ্থটো কি? যে দল শক্তিশালী হৈছে আৰু সময়ত আমি চব একেলগ হৈ যাম। প্ৰাৰ্থী যদি আমাৰ নাথাকে, এজনহে থাকে, তাৰমানে জানিব যে আমাৰ দল শক্তিশালী নহয়। দলত আমি নেতা সৃষ্টি কৰিব পৰাটোৱেতো দলৰ ক্ৰেডিট। সেইটো একো সংঘাত নহয়, সময়ত চব ঠিক হৈ যাব।